নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰে পৰা আপোনালোক সকলোৰে বাবে কিছুমান বস্তুৰ দাম বাঢ়িছে আৰু কিছু বস্তুৰ দাম কমিছে। এতিয়া বঢ়াৰ সংখ্যাটো বেছি, কমাৰ সংখ্যাটো কম কিন্তু। তো আপোনালোকৰ কাৰণেও আজিৰে পৰা কি বস্তুৰ দামটো বাঢ়িছে আৰু কি বস্তুৰ দাম কমিছে মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ প্ৰথমটো দাম বঢ়া বস্তুৰ ফালে। খবৰ ওলাইছে যে আমি দৈনন্দিন জীৱনত যিবিলাক নেকি চাবোন ব্যৱহাৰ কৰোঁ, আমি ব্যৱহাৰ কৰা প্ৰায়বিধ চাবোনত এতিয়া 7 to 8% দাম বৃদ্ধি পাইছে বুলি জনাইছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা যিবিলাক চাবোন আছে সেইবিলাকত 7 to 8% দাম বৃদ্ধি পাইছে। যেনে আপোনাৰ লাক্সৰ হৈ গ'ল, যেনে হৈ গ'ল ডাভ, যেনে ভিভেল, যেনে পেয়াৰ্ছ, এনেকৈ ঢেৰ চাবোন আছে আমি সচৰাচৰ ব্যৱহাৰ কৰি থকা। মেডিকেলত পোৱাবিলাক নহয়, সচৰাচৰ যিবিলাক পোৱা যায় FMGC প্ৰডাক্ট, তো সেইবিলাকত 7 to 8%লৈকে দাম ইনক্ৰিজ হৈছে। এতিয়া কিছু লোকে কি কৰিব পাৰে, 10 টকীয়া চাবোনটো 10 টকাতে দিব, কিন্তু চাবোনৰ যিটো নেকি কোৱান্টিটি অৰ্থাৎ ৱেটটো তেওঁলোকে কমাই দিব। কিছু লোকে সেইটো কৰিব পাৰে, কিছু কোম্পানীয়ে, কাৰণ দামটো বঢ়াই দিয়াৰ লগে লগে মানুহবিলাক চকড হৈ যাব, তেওঁলোকে দাম দিবলৈ ইচ্ছা নকৰিব। সেইবাবে কি কৰিছে, এতিয়া বস্তুবিলাকত হয়তো কোৱান্টিটিটো অকণমান কমাই দিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। ইয়াৰ পাছতে আকৌ দাম বাঢ়িছে চাহৰ ওপৰত খবৰ ওলাইছে। চাহপাতৰ দামটো এতিয়া বৃদ্ধি পাব বুলি জনাইছে আৰু বৃদ্ধি মানে বৰ সাংঘাতিক বৃদ্ধি পাব। প্ৰায় 35% মানলৈকে চাহপাতৰ দাম বৃদ্ধি পাব বুলি জনাইছে। এতিয়া টাটা হৈ গ'ল, নামেৰি হৈ গ'ল, এনেকুৱা ঢেৰ চাহৰ ব্ৰেণ্ড আছে আমাৰ অসমত চলি থকা। এতিয়া প্ৰায়বিলাক চাহৰ দামেই বাঢ়িব, প্ৰায়বিলাক চাহৰ পেকেটৰ দামেই বৃদ্ধি পাব। এতিয়া গ্ৰীণ টি কিবা কিবি সেইবিলাকৰ দামটোতো আৰু বাঢ়িব, কিন্তু নৰ্মেলি আমি সচৰাচৰ যিবিলাক ব্যৱহাৰ কৰোঁ সেইবিলাকৰ দাম আৰু অত্যাধিক বাঢ়িব, 35%লৈকে বাঢ়িব বুলি জনাইছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে। ইয়াৰ পাছৰ বস্তুটো হৈছে আকৌ যিসকল ল'ৰা ছোৱালীয়ে নেকি এতিয়া অষ্ট্ৰেলিয়ালৈ পঢ়িবৰ কাৰণে যাব, তো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে। বা কোনোবাই যদি অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিবলৈ যায় সেই তেনে ক্ষেত্ৰতো এটা বেয়া খবৰ ওলাইছে। এতিয়া ভিজাৰ দামটো বাঢ়িব বুলি জনাইছে অষ্ট্ৰেলিয়াৰ ভিজাৰ দামটো বাঢ়িব বুলি জনাইছে, য'ত নেকি প্ৰায় 710 টকা বাঢ়ি যাব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে যিটো নেকি ভিজা ব্যৱহাৰ কৰে সেই ভিজাৰ দামটো বাঢ়িব বুলি জনাইছে। তো ইমানকেইটা দাম বঢ়া বস্তুৰ কথা ক'লোঁ, তো এইখিনিতে এটা দাম কমা বস্তুৰ কথাও আপোনালোকক কৈ থৈ যাওঁ। কিন্তু আপোনালোকক আমাৰ দৈনন্দিন জীৱনত যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেইবিলাকৰ কথা কোৱা নাই, শাক চব্জি হৈ গ'ল কিবা কিবি, কাৰণ সেইবিলাকৰ দাম এতিয়ালৈকে কমা নাই, সেইবিলাকৰ দাম বাঢ়িয়ে আছে। কাৰণ যিহেতু এতিয়া ছিজনত খুবেই দাম হয়, লাহে লাহে বস্তুবিলাক বজাৰত বেছিকৈ উপলব্ধ হ'ব, তো তেতিয়া লাহে লাহে কমিব দামটো। এতিয়া আলুৰ যদি কথা ক'বলৈ যাওঁ 60 টকা নতুন আলুৰ কেজি, 60-70 টকা এনেকুৱা হৈছেগৈ। ঠিক তেনেকৈ বিলাহীৰ কথা যদি ক'বলৈ যাওঁ 80 টকা কিলো। গতিকে সেইবিলাকৰ দাম মানে বাঢ়ি আছে, সেইবিলাকৰ কথা কোৱা নাই, বাকীবিলাক বস্তুৰ কথা আপোনালোকক জনাইছোঁ। তো ইয়াৰ পাছতে আকৌ খবৰ ওলাইছে দাম কমা। তো খবৰ ওলাইছে প্লাষ্টিকৰ পানীৰ বটল, আমি যিটো পানী বটল নেকি 10 টকাত কিনি খাওঁ, 20 টকাত কিনি খাওঁ, সেই পানীৰ বটল। আৰু আপোনালোকে যদি 5 লাখ টকালৈকে চিকিৎসা বীমা কৰে তেন্তে তাত আপোনালোকে GST ডিছকাউণ্ট পাব বুলি কৈছে। GST মানে প্ৰায় নাথাকাৰ নিচিনাই হ'ব, GST একদম পূৰা নিঃশুল্ক GST, নহ'লে 100 টকা এটা আপোনালোকে যদি প্ৰিমিয়াম দিবলৈ যায় তাত আপোনালোকৰ কি হয় 18% GST লাগিলে 118 টকা এটা হৈ যায়। তো সেই GST পূৰা নিঃশুল্ক হ'ব, সম্পূৰ্ণ GST ৰেহাই দিয়াৰ কথা উল্লেখ কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া হয়তো ঘেঁহুৰ দামটো কমিব পাৰে বুলি জনাইছে। ভাৰত চৰকাৰে কৈছে 2025 চনলৈকে ভাৰত চৰকাৰে প্ৰায় কেইবা লাখ টন ঘেঁহু এতিয়া মুকলি কৰিব বুলি জনাইছে। কাৰণ ঘেঁহুৰ পৰাই প্ৰায়বিলাক সামগ্ৰী নিৰ্মাণ যিহেতু হয়, যেনে আটা, ময়দা, এইবিলাক ঘেঁহুৰ পৰাই নিৰ্মাণ হয়। তো ঘেঁহু এতিয়া ভাৰত চৰকাৰে কম দামত দিব বজাৰত, যাতে সেইবিলাক বস্তু অধিক দামত ক্ৰয় কৰিব নালাগে কোম্পানীসমূহে, আৰু যাতে তেওঁলোকে উৎপাদন কৰা বস্তুবিলাক যাতে অধিক দামত বিক্ৰী কৰিব নালাগে, তো তাৰ কাৰণে তেওঁলোকে কম দামত দিব বুলি জনাইছে। তো ঘেঁহুবিলাক কি হয় চৰকাৰে কিনি ৰাখে, যেনেকৈ নেকি আমাৰ অসম চৰকাৰে ধান কিনি ৰাখে, বাহিৰা চৰকাৰবিলাকে কি কৰে ঘেঁহু কিনি ৰাখে। তো ঘেঁহুৰ দামটো আপোনালোকে ঘেঁহুৰ দামটো কমত দিব, যাৰ কাৰণে ঘেঁহুৰ পৰা প্ৰস্তুত হোৱা বস্তুবিলাকৰ দাম কমিব বুলি জনাইছে।
আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম বঢ়া বস্তুৰ ফালে আৰু একেবাৰে শেষৰটো দাম বঢ়া বস্তু হৈছে LPG চিলিণ্ডাৰ আমি যেটো নেকি কমাৰ্চিয়েল LPG চিলিণ্ডাৰ 19 কেজি ওজনৰ ব্যৱহাৰ কৰোঁ সেইটোত প্ৰায় 16 টকা দাম বৃদ্ধি পাইছে আৰু এতিয়ালৈকে এই বছৰত 5 বাৰকৈ কন্টিনিউ লাগাতাৰ 5 বাৰ দাম বৃদ্ধি পাইছে LPG গেছৰ প্ৰায় 100 টকাতকৈও অধিক দাম বৃদ্ধি পালেগে কমাৰ্চিয়েল LPG চিলিণ্ডাৰ আৰু যেটো ঘৰত ব্যৱহাৰ কৰোঁ সেইটো বাৰু সেই একেই দামেই আছে আগৰ সমানেই আছে সেইটোৰ দাম বহাও নাই আপোনাৰ দাম কমাও নাই একে সমানে আছে তো বন্ধু বান্ধৱীসকল এই কেইটা হৈ গ'ল আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু দাম কিছু কমিছে দাম কিছু বাঢ়িছে তো খবৰ কেইটা জানি কেনেকুৱা লাগিল কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয়